চেষ্টা কৰিছে আজি গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ হাই ভল্টেজ মেচ আৰু IPLৰ এই মেচখন উপভোগ কৰাৰ পূৰ্বে দৰ্শকে কেবেটাও নীতি নিৰ্দেশনা মানিব লাগিব ৰাজপথৰ ক্ষেত্ৰতেই হওক বা অন্য ক্ষেত্ৰতেই দৰ্শকে কেবেটাও নীতি নিৰ্দেশনা মানিব লাগিব ৰাজ্যৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা গুৱাহাটী মহানগৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা কেবেটাও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এই কেইটা নীতি নিয়ম মানিলেহে আপুনি খেল উপভোগ কৰিব পাৰিব কি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে দৰ্শকৰ বাবে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম ৰাজপথৰ ক্ষেত্ৰত কি নতুন নিৰ্দেশনা আহিছে এই মুহূৰ্তত জনাইছো বৰ্ষাপাৰাত IPL মহাৰণলৈ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত হাই ভল্টেজ মেচখনলৈ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত আছে ৰিয়ান পৰাগক যদি আপুনি চাবলৈ আহিম বুলি ভাবিছে খেল উপভোগ কৰিম বুলি ভাবিছে তেন্তে কেবেটাও নতুন নীতি নিৰ্দেশনা মানিব লাগিব IPL মেচৰ বাবে মহানগৰীত কেবেটাও নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে কোন কেইটা পথৰে আপুনি সোমাব NH27ত নেশ্যনেল হাইৱে 27ত অধিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে 3 চকাৰ সামগ্ৰী কঢ়িওৱা বাহনৰো চলাচল বন্ধ থাকিব কেবেটাও পথত কোন কেইটা পথত GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোডত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে AK দেৱ ৰোড কুল বসুমতাৰী ৰোড FA ৰোডত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ধপলিয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড আৰু AT ৰোডত গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে RMC ৰোড GNB ৰোড কাহিলিপাৰা ৰোডতো এই নিষেধাজ্ঞা আছে মহানগৰ ট্ৰেফিকৰ তৰফৰ পৰা এইকেইটা নীতি নিৰ্দেশনা জাৰি কৰা হৈছে মহানগৰীৰ কেইবাটাও পথত হ'ব ওৱান ৱে আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ হ'ব ওৱান ৱে আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ ওৱান ৱে কৰি দিয়া হ'ব বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ ওৱান ৱে হ'ব জৰুৰীকালীন বাহন স্কুল বাহন স্থানীয় বাসিন্দাৰ বাবে প্ৰযোজ্য নহয় এই নিষেধাজ্ঞা দৰ্শকে 2 নং গেটেৰে সোমাবলৈ AK আজাদ ৰোডেৰে আহিব পাৰিব 3 নম্বৰ গেটেৰে দৰ্শকে RG বৰুৱা ৰোডেৰে সোমাব পাৰিব কোন কেইটা পথেৰে আপুনি খেল উপভোগ কৰিবলৈ চাব পাৰিব তাৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে 4 নম্বৰ গেটেৰে দৰ্শকে ৰলিং মিল ৰোডেৰে সোমাব পাৰিব আৰু 5 নম্বৰ গেটেৰে দৰ্শকে ভূপেন হাজৰিকা পথেৰে সোমাব পাৰিব 6 নম্বৰ গেটেৰে দৰ্শকে ভূপেন হাজৰিকা পথেৰে সোমাব পাৰিব আৰু 7 নম্বৰ গেটেৰে দৰ্শকে বৰ্ষাপাৰা পথেৰে সোমাব পাৰিব কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰা হৈছে মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা বৰ্ষাপাৰাত IPL মহাৰণলৈ মাজত মাত্ৰ যেহেতু কেইটামান ঘণ্টা আছে আৰু কেইটামান ঘণ্টাৰ পাছতেই গুৱাহাটী মহানগৰীত IPLৰ হাই ভল্টেজ মেচখন অনুষ্ঠিত হ'ব ৰিয়ান পৰাগক যদি আপুনি চাবলৈ আহিম বুলি ভাবিছে বৰ্ষাপাৰাত যদি আপুনি খেল চাবলৈ আহিম বুলি ভাবিছে কেইবাটাও পথৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰা হৈছে কি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে আমি এই মুহূৰ্তত নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰি আছো আৰু কিছু মুহূৰ্তৰ পূৰ্বে যেহেতু মহানগৰ আৰক্ষীৰ তৰফৰ পৰা মহানগৰ যান বাহন আৰক্ষীৰ তৰফৰ পৰা কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে কি নতুন নিৰ্দেশনা জাৰি কৰিছে কিদৰে আপুনি খেল চাবলৈ আহিব এই মুহূৰ্তত জনাই আছো আৰু এইকেইটা নীতি নিৰ্দেশনা যদি অমান্য কৰে তেন্তে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু সমগ্ৰ বিষয় সন্দৰ্ভত যেহেতু মহানগৰ যান বাহন আৰক্ষীৰ তৰফৰ পৰা সংবাদ মেল সম্বোধন কৰা হৈছিল আমি পুনে সংবাদ মেললৈ লৈ যোৱাৰ চেষ্টা কৰিম কি নতুন নিৰ্দেশনাৰ কথা যান বাহন আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে আমি পুনে সংবাদ মেলৰ মাজলৈ গৈছো তেওঁলোকে পৰাপক্ষত আৰ্য নগৰৰ পৰা AK আজাদ ৰোডে towards বৰ্ষাপাৰালৈ তেওঁলোকৰ সুবিধা হ'ব એટલે পাৰ্কিঙৰ সুবিধাও আছে আৰু গাড়ীখিনি নামাই বৰ্ষাপাৰাৰ পৰা খোজকাঢ়িবলৈ আপোনাৰ 500 মিটাৰ হ'ব যাৰ পাৰ্কিং আছে পাৰ্কিঙৰ ৰাখিলে নহয় গাড়ীখিনি আগুৱাই পঠিয়াব পৰা কিন্তু ধীৰেনপাৰাৰ পৰা
কোনো ধৰণৰ গাড়ীয়ে সোমাবলৈ দিয়া নহয় আৰু যিখিনি 3:30 বজাৰ আগত যদি কোনোবা গাড়ী আহে সেইখিনি গাড়ী বৰ্ষাপাৰাত নামি ভিতৰত সোমাব পাৰে চ' ৰাইজক মই আপোনালোকৰ এটাই অনুৰোধ কৰিছোঁ পৰাপক্ষত তেওঁলোকে AK আজাদ ৰোডৰ যিটো আছে বিৰুবাৰী ফালৰ পৰা আহিলে সুবিধা তিনিআলি টুৱাৰ্ডছ NEF কলেজ যিটো AK আজাদ ৰোডত পৰিব আৰু এইটো মই কৈ দিছোঁ মানুহৰ সুবিধাৰ কাৰণে যিখিনি গেট 1 এই গেট 6খন যিটো 7খন গেট আছে 7খন গেট সো আউটাৰ গেট 7 এন্টাৰ 1B যিখিনি হ'ব সেইখিনি AK আজাদ ৰোড দি আহিলে সুবিধা হ'ব তেওঁলোকৰ গেট নম্বৰ 2 যদি যিখন আছে সেইখন বৰচামৰ ৰাস্তা দি আহিলে সুবিধা হ'ব গেট নম্বৰ 3 তো RG বোৰৰ ৰাস্তা দি আহিলে সুবিধা হ'ব গেট নম্বৰ 4 ৰ কাৰণে ৰোলিং মিল যিটো আছে AK আজাদ ৰোড সেইফাল দি আহিলে ৰাইজৰ সুবিধা হ'ব গেট নম্বৰ 5 এটো আপোনাৰ কুলবসুমৰী ৰোডত আছে ডক্টৰ ভূপেন হাজৰিকাৰ পথ যিটো গেট নম্বৰ 6 AK ভূপেন হাজৰিকাৰ পথ আৰু গেট নম্বৰ 7 এই বৰচামৰ ৰাস্তাটো আহিলে মানুহৰ সুবিধা হ'ব ৰাইজৰ সুবিধাৰ কাৰণে আমি অলৰেডি এৰাউণ্ড 1500 মান ভেহিকল LRVs আৰু অলমোস্ট 2000 মান আমি টু হুইলাৰ্ছৰ কাৰণে সুবিধা কৰিছো সেই জায়গাখিনি মই কৈ দিছো যিখিনি বস্তু আপোনাৰ AK ডেবিডি আহিব মানুহ তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব চম্পাৱতী ফিল্ডত দতালপাৰা ফিল্ডত চম্পাৱতী ফিল্ড টু গড়চু সিংগল লাইন প্যাৰেল পাৰ্কিং কৰিব পাৰিব আমবাৰীৰ ৰং পথাৰ ফিল্ড য'ত আমাৰ টু হুইলাৰ ৰাখিব পৰা যাব আৰু RCTCR ফিল্ড আমবাৰী ফটাচিল থানা সন্মুখত যিটো আছে তাত 50 খন LMB ৰাখিব পৰা যাব আৰু যিখিনি AK আজাদ ৰোডেদি আহিব তেওঁলোকৰ কাৰণে লুতুমা ফিল্ড ৰাখিব পৰা হ'ব আৰ্যনগৰ ফিল্ড যিটো আহি তাতে ৰাখিব পাৰিব চাইকেল ফেক্টৰী নিয়াৰ বিশাল মেৰেজ হল তাত পাৰিব ৰোলিং মিল পাৰ্কিঙত পাৰিব ৰোড সাইড পাৰ্কিং পাৰিব দক্ষিণ গাঁওটো NEF কলেজলৈকে যিটো ৰাস্তা আছে আহল বহল তাত ওৱান সাইড পাৰ্কিং কৰিব পাৰিব আৰু নিউ পদ্মশ্ৰী ক্লাব SR চৌধুৰীপুৰ কাহিলীপাৰা এই ৰাস্তাটো 40 খন মান আমাৰ LMB ৰ সুবিধা আছে টোটেল আমাৰ 1400 মান LMB ভেহিকলৰ পাৰ্কিঙৰ আমি সুবিধা কৰি দিছো আৰু এইখিনি পাৰ্কিং যি আছে এটো যিখিনি ড্ৰপ অফ গাড়ী আহিব তেওঁলোকে ৰাখিব পাৰিব বা যাৰ কোনো পাসেছ নাই তেওঁলোকে আহি এইখিনি জায়গাত পাৰ্ক কৰি তেওঁলোকে খেলটো উপভোগ কৰিব পাৰিব বৰ্তমানে ইমানখিনি আছে প্ল্যান আৰু মই আপোনালোকৰ থৰি অসমবাসী আৰু গুৱাহাটীৰ অনুৰোধ জনাইছো এই ক্ষেত্ৰত যাতে আপোনালোকে এছিয়াৰ লগতে অসম পুলিচক ট্ৰেফিক পুলিচক সহায় কৰি এই খেলখন সাকসেছ